Hello guys, welcome back to my channel, the KN007 Rider. তো গুড মর্নিং গাইজ। আর আজকে আমি একটু সকাল সকাল উঠে পড়েছি, ভাবছি একটু চুল টুলগুলো বড় হয়ে গেছে, এগুলো একটু কাটতে যেতে হবে। তো ওগুলো একটু করব, চুল টুলগুলো কাটবো, কেটে মানে মাকে নিয়ে ডাক্তারখানায় যাবো একটু। তো ওখানে অনেকটা সময় লেগে যাবে, তো তারপরে দেখছি আর কি কি করা যায়। তো আমাদের বাড়িতে দিদা এসছে, হাই বলে দাও একটু। কার সাথে কথা একটু হাই বলে দাও। হাই। এরকম করে তো দিদা এসছে আর দাদু ভাই আসবে কদিন পর। আর আমার মা কি করে দেখি। মাম্মি, মা রুটি করছে, ডিম রান্না করছে আজকে। আর আমি সকালবেলা একটু আগে বাইকটাকে বের করেছি। জুলি, তো আজকে বাইকটা মানে চুল টুল কেটে শান্ত করতেই হবে, তো তখনই একবারে বাইকটাকে আমি ওয়াশ করে দেবো। আর ভাবছি আজকে জুলিকেও ভালো করে সাবান দিয়ে স্নান করাবো, অনেকদিন স্নান করেনি। তো একবার সব কাজ মিটিয়ে দেবো, তারপরে মাকে নিয়ে ডাক্তারখানায় বেরাবো, তারপরে ওয়েদার বুঝে তারপরে বেরাবো। আজকের ওয়েদারটা এখন বেশ ভালো আছে, তো পরে কি হয় দেখা যাবে, কারণ এখনকার ওয়েদার যে কখন কি হয়ে যাবে বলা মুশকিল। ভালো ওয়েদার আছে এখন, এত সকালে বেশি মানে রোদের তাপটা অনেক বেশি। তো চলো গাইস। ও এখানে আবার কালু শুয়ে রয়েছে, কালু কালু, ও কালু কালু ডন মেরে নিল একটা, ও ডন মারছে এখন আবার। কালু রেডি গাইস। তো এবার বেরোতে হবে আমাকে, আর ওইখানে সব আমার জন্য ওয়েট করছে রাস্তায়। তো চটপট রেডি হয়নি, তো তারপরে বেরোতে হবে। তো চলে এসছি গাইজ। তো এবার বেরোচ্ছি ফাইনালি। আর বাড়ি থেকে ভিডিওটা করতে পারিনি, কারণ ফোনের ক্যামেরাটা তো খারাপ হয়ে গেছে। তো এখানে বন্ধুদেরকে বললাম ক্যামেরাটা ধরতে, তো ভিডিওটা স্টার্ট করে দিলাম। ভিডিও কোয়ালিটি, ছবি কোয়ালিটি সব ভালো। এটা কি করতে হবে, গাড়ি এখানে এগুলো একটু নেবো মাঝে মাঝে। হ্যাঁ ওইটুকু নিয়ে আসবো, রাস্তাগুলো একটু নিবি,
আমি হাত ইসে দিই কি বাস না বাবা দোকান। সো গাইস এত শখ করে আসলাম কিন্তু এসে দেখি দোকান বন্ধ। তো এবার দেখছি কোন দোকানে যাওয়া যায় আর ফোন করছে দাদাকে, যদি আসে ভালো হয় আর দেখা যাক কী হয়। এত শখ করে আসলাম তো এখন দেখছি দোকান বন্ধ, জানতাম না যে দোকান বন্ধ থাকবে আজকে। চলো দেখি, চালাবো বুলেট আর আশিক চালাবে আমার ভার্সন 3টা। তো পুরো ভিডিওটা দেখতে থাকো, পাশে থাকো, সাপোর্ট করো। আর এখন আমরা বেরোচ্ছি কারণ যাত্রাপুরে যে দোকানটা ছিল সেটা বন্ধ আছে, তো তাই জন্য অন্য কৃষ্ণনগরে যাচ্ছি আমরা চুল কাটতে। তো এখন বেরোচ্ছি, দেখতে হবে পুরো ভিডিওটা। করে নিবি এই যে এরকম করে নিতে হবে, তাহলে গাড়ি নিতে মাথা নিতে मेरे दम बत्ती बोल से लेकर कार बैठे कार विच मेरे दोनों में जे यार करता अखा नाल तेरा युद्ध करेगा मुझे आओ बोल वांगू जड़ा मुंड दूंगी अखड़े लोकां बादियां में पिंगे बोले घूम गए मिनट पटना तू हस भली केड़ा करदा तंग मैनू दस भली साडे मैटर च आउंदी ना प्लस भली करदा तंग केड़ा दस भली ਤੈਨੂੰ ਕਦੇ ਤੇਲ ਭੇਜਣਾ ਆਉ ਦਿਲ ਤੇ ਕਰੀਬ ਚੁੱਕ ਰਾਉਣ ਸਿਰ ਤੇ ਜੁੱਤੀ ਪੈਰਾਂ ਦੀ ਬਣਾ ਲੈ ਜੜੇ ਬਲੇ ਵੜੀ ਨੀ ਆਉ ਲੱਕ ਮੇਰਾ ਕਹਿੰਦਾ ਜਿੱਤਣੀ ਤੂੰ ਦੁਨੀਆ ਕੰਮ ਮੇਰੇ ਕਹਿੰਦੇ ਤੈਨੂੰ ਜੇਲ ਭੇਜਣਾ ਜੱਟ ਗੈਂਗ ਨਹੀਂ ਬਣਾਉਂਦੇ ਗੈਂਗਾ ਰਨ ਕਰਦੇ ਰੈਪਣ ਰੱਖਿਆ ਚੜਦੇ ਤੋਂ ਚੜਦੀ ਨਹੀਂ ਜਿੱਥੇ ਚੱਲਦੇ ਰਕਾਨੇ ਪੂਰੀ ਲਹਿਰ ਫੜ ਬੰਦੇ ਜਿਗਰੇ ਵਾਲੇ ਆ ਸਾਡੇ ਨਾਲ ਖੜਦੇ ਨਹੀਂ ਦਿਨ ਢਲਦੇ ਹੀ ਰੋਜੇ ਸ਼ੁਰੂ ਦਿਨ ਬੱਲੀ ਕਿੰਨੇ ਟੱਕਰੇ ਪਿੰਡੇ ਤੇ ਨਾ ਤੂੰ ਗਿਣ ਬੱਲੀ ਹੋਇਆ ਫੈਲ ਪੂਣਾ ਕਰਦੇ ਨੂੰ ਚਿਰ ਬੱਲੀ ਮਿੰਟ ਲੱਗਦਾ ਨਹੀਂ ਖੋਲਦਾ ਇਹ ਸਿਰ ਬੱਲੀ ਉਹ ਲੱਕ ਮੇਰਾ ਕਹਿੰਦਾ ਜਿੱਤਣੀ ਤੂੰ ਦੁਨੀਆ ਕੰਮ ਮੇਰੇ ਕਹਿੰਦੇ ਤੈਨੂੰ ਜੇਲ ਭੇਜਣਾ ਔਰ ਪਹਿਲਿਆਂ ਦੇ ਲਈ ਆਈਫੋਨ ਰੱਖਿਆ ਦੂਜਿਆਂ ਲਈ ਰੱਖਿਆ ਬਲੈਕਬੈਰੀ ਨਹੀਂ ਆਨੇ ਨਾਉ ਦਿੰਦਾ ਆ ਡੱਡੀ ਸੋਹਣੀਏ ਜਦੋਂ ਜਿਹਨੂੰ ਹੁੰਦਾ ਕਿਤੇ ਤੇਲ ਭੇਜਣਾ ਇਹ ਬਣ ਕੇ ਦੰਦਾਨੇ ਤੇਰੇ ਘੁੰਮਦੇ ਆ ਸ਼ਹਿਰ ਪੈਰ ਪੱਟਦੇ ਆ ਜਿੱਥੇ ਉੱਥੇ ਪੈਂਦਾ ਦਿਸੇ ਪੈਰ ਸਿਰ ਪੰਜੇ ਬਥੇਰੇ ਬੁੱਕਦੇ ਆ ਯਾਰ ਕਾਲੇ ਸ਼ੀਸ਼ੇ ਕਰਾਏ ਪਹਿਲੋ ਕਾਲੀ ਕਾਰ ਜਾਂਦਾ ਦੱਸ ਕੇ ਜਦੋਂ ਵੀ ਜੱਟ ਜਾਵੇ ਮਾਰਦੇ ਖੇਡ ਮਕਾਈਏ ਜੱਟ ਪਹਿਲੀ ਸਾਰ ਉਹ ਲੱਕ ਮੇਰਾ ਕਹਿੰਦਾ ਜਿੱਤਣੀ ਤੂੰ ਦੁਨੀਆ ਕੰਮ ਮੇਰੇ ਕਹਿੰਦੇ ਤੈਨੂੰ ਜੇਲ ਭੇਜਣਾ ਚੱਲਦੇ ਨੇ ਮੁੱਢ ਤੋਂ ਜਟਾਂ ਦੇ ਪੁੱਤ ਸ਼ਹਿਰ ਤੇਰੇ ਭਾਵੇਂ ਸਾਡਾ ਨਾਂ ਪੁੱਛ ਨਾ ਚੱਲਦਾ ਏ ਟੌਪ ਉੱਤੇ ਤੇਰਾ ਯਾਰ ਉੱਤੋਂ ਮੋਢੇ ਨਾਲ ਮੋਢਾ ਜੋੜ ਖੜੇ ਯਾਰ ਨੀ ਮੇਰੇ ਡੱਬ ਬੱਤੀ ਬੋਲ ਥੱਲੇ ਕਾਲੀ ਕਾਰ ਡੱਬ ਬੱਤੀ
গাইজ আমরা সবাই চলে এসেছি সেলুনে। তুমি কি করবা, চুল কাটবে নাকি আপনি? না আমার চুল ঠিকই আছে। তাহলে আপনি কি করবেন? আমি সেভিং করব। হ্যাঁ সেভিং তো দাড়ি হয়েছে কোথায়, সেভিং করবি? चंगा भला हसदा सी मौन का तो आ जेड़े दरवाजे विच बोल चंगी खड़े आ मैं चंगी तरह जानदा आ कौन का तो कुछ इत्थे चांदी चमकाउणा चाहुंदे ने कुछ तैनूं फड़ थल्ले लाउणा